নিযুক্তিৰ পৰীক্ষাত উত্তীৰ্ণ হৈও চাকৰিৰ পৰা বঞ্চিত বিশেষভাৱে সক্ষম যুৱক। বঞ্চিত হ'ল নলবাৰীৰ ৰাহুল। ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ লগে লগে বহু নিবনুৱা যুৱক যুৱতীয়ে চাকৰিৰ আশা দেখিছিল। তেনে এজন যুৱক হ'ল নলবাৰীৰ ৰাহুল আমিন। নলবাৰী চহৰৰ আব্দুল জব্বৰ আৰু জ্যোৎস্না বেগমৰ পুত্ৰ ৰাহুলে লিখিত আৰু মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈ নিযুক্তিৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰে। বিশেষভাৱে সক্ষম ৰাহুলে চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰথমতে লিখিত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী মৌখিক পৰীক্ষালৈ নিৰ্বাচিত হয়। পিছত দ্বিতীয়টো মৌখিক পৰীক্ষাত উত্তীৰ্ণ হৈ পিয়ন পদত নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰে। কিন্তু নিৰ্বাচিত হৈও আজিলৈকে চাকৰিৰ পৰা বঞ্চিত হৈ থাকিল ৰাহুল। ৰাহুলৰ লগতে একেলগে নিৰ্বাচিত হোৱা একাংশই নিযুক্তি পত্ৰ লাভ কৰি এতিয়া কৰ্মৰত হৈ থকাৰ বিপৰীতে ৰাহুলে নিৰ্বাচিত হৈও আজিলৈকে নিযুক্তি পত্ৰ লাভ নকৰাত এতিয়া মানসিকভাৱে ভাগি পৰিছে ৰাহুল। তাৰ ভুলৰ বাবে ৰাহুলে নিযুক্তি পত্ৰ লাভ কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল তাৰে এক তদন্ত দাবী কৰিছে ৰাহুলে। আৰ্থিক সমস্যাই জুৰুলা কৰা ৰাহুলে চাকৰিৰ পৰা নিৰ্বাচিত হোৱাৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছতে চাকৰি নিশ্চিত বুলি আশা কৰিছিল যদিও সেয়া এতিয়ালৈকে হৈ নুঠাত চিন্তিত হৈ পৰিছে ৰাহুল। এতিয়া অতি সোনকালে নিযুক্তি পত্ৰ দিবলৈ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰলৈ হাতজোৰ কৰি অনুৰোধ জনাইছে ৰাহুলে। কামখিনি কৰি আছো সত্যৰঞ্জন আমাৰ ৱাৰ্ড কমিশ্যনাৰক যোৱাৰ ময়ে মানে হেল্প কৰিছো। চৰিত্ৰ দাসক মই হেল্প কৰিছো। হেল্প কৰি কেনে গোটেইখিনি এই ৯ নম্বৰ ৱাৰ্ডত গোটেইখিনি মাইনৰিটি ভোট কালেকশ্যন মই কালেকশ্যন কৰিছো। আৰু মই ইটোও বিজেপি আৰু নগেন শৰ্মা ছাৰ থকাৰ পৰাও বিজেপি। আমাৰ আব্বা যেতিয়াৰ বিজেপি, আমাৰ পৰিয়ালটো আমাৰ ধৰক 10-12জন পৰিয়াল গোটেইকেইটা আমি বিজেপি। কিন্তু বৰ কষ্টত চলি আছো। ল'ৰা ছোৱালীকেইটাক প্ৰথম ল'ৰাটো মোৰ মেট্ৰিক দিলে কিন্তু ভাল কৰিব নোৱাৰিলে। এইকাৰণে নোৱাৰিলে যিহেতু তেওঁক টিউশ্যন দিব নোৱাৰিলো। কালিৰ পৰা মোৰ ছোৱালীটো পৰীক্ষা, সেইটো মই টিউশ্যন দিব পৰা নাই। মই এইটো যদি মোৰ জুনতে যদি হৈ গ'লে হয়, এতিয়া মোৰ আগেদি মোৰ জুনত হৈ যোৱা ল'ৰাখিনি যেতিয়া যায় মোৰ বুকুখন হান মাৰি ধৰে, মোৰ চকু পানী ওলাই যায়, তেতিয়া দুখ লাগে, দুখ আহে মনত। কি কৰো? আপোনাৰ লগৰ লগত হোৱা মানুহৰ চাকৰি হৈছে, সিহঁতৰ জেনেৰেল চাকৰি হৈছে। মোৰ তেতিয়া দুখ লাগে। মই কি কৰো এতিয়া? মই কি কৰিম? কি উপায় লওঁ? এতিয়া মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ছাৰে যদি এবাৰ আমিতো ধৰক হাইকোৰ্ট বা সুপ্ৰিম কোৰ্ট কৰিব পৰা আমাৰ শক্তি নাই। আমি এটা একদম গৰীব শ্ৰেণীৰ মানুহ, যিহেতু আমাৰ সেইখিনি পাৱাৰ নাই কোনো। সেই হিচাপে আমাক যাতে তেওঁ এবাৰ চাই কেনে তেওঁ আকৌ ভেৰিফিকেশ্যন কৰে বোলে কৈছে মোক। গোটেইখিনি চাইছে, ভেৰিফিকেশ্যন হৈ গৈছে। হৈ যোৱাৰ পিছত এতিয়া চিলেকশ্যনতো থকা বুলি কৈছে। আমি 15জন 14জন নাকি চিলেকশ্যনত আছো। কিন্তু চাকৰিটো কেতিয়া দিয়ে মামাই অলপ সোনকালে দিলে আমি জানিব বিচাৰিছো। দিলে সোনকালে ভাল হয় আমাক আৰু চাকৰিটো। মই ইণ্টাৰভিউ দিছিলো আপোনাৰ 21/8/2022। তাৰপিছত মোৰ তাতে পৰীক্ষা হৈছিল সিদিনাখন। তাৰপিছত পৰীক্ষা হোৱাৰ পিছত তাৰপৰা মই কোৱালিফাই ফৰ নেক্সট লেভেল বুলি আহিল। নেক্সট লেভেল বুলি আহি তাৰপিছত আৰু এখন দিলে যে আপোনাৰ আৰু পৰীক্ষা হ'ব গুৱাহাটীত, সেই বুলি কয়। গুৱাহাটীত এখন পৰীক্ষা কৰিলে, গুৱাহাটীত মেডিকেল কৰিলে আৰু মুখেৰে কুৱেশ্যন কৰিলে। তাতে উত্তীৰ্ণ হৈছো মই। তাৰপিছত মই কোৱালিফাই ফৰ এপইণ্টমেণ্ট বুলি আহিছে। আৰু এই ডকুমেণ্টছ মোৰ আছে হাতত গোটেইখিনি। আৰু কোৱালিফাই ফৰ ডিপাৰ্টমেণ্ট বুলি দিছে মোক, এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট। এই চাকৰিটো পোৱা নাই মই মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই জনাও যে মই কি কাৰণত পোৱা নাই, মই কি কাৰণত পিছ পৰি আছো, বা আমাৰ ফিজিকেলি হেণ্ডিক্ৰাফ্টখিনি গোটেইখিনি আমাৰ ADR-ত আমি 26,000 পোষ্টৰ ল'ৰা। যেতিয়া মই আমাৰ সুধিব যাওঁ, কোৰ্টত সুধিব যাওঁ, তেতিয়া কৈছে যে আপুনি এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টত যাওক, গুৱাহাটীত যাই কিনে আপুনি খা খবৰটো লওক। মই তাতে খা খবৰটো ল'লো। খা খবৰটো লোৱাৰ লগে লগে মোক ক'লে যে আপুনি আপোনাৰ ডিপাৰ্টমেণ্টত যাওক, আপুনি চিলেকশ্যন হৈছে নে হোৱা নাই।
তাৰপিছত মই তাতে যাই কিনে চালোঁ যে মই চিলেকশ্যন হৈছোঁ। তেওঁলোকে কৈছে তুমি চিলেকশ্যন হৈছা, তোমাৰ হেৰি চিলেকশ্যনত আছে তোমাৰ নামটো, সেই বুলি কৈ মই গুচি আহিলোঁ। আৰু তাৰ পৰা দিছপুৰতে মই জনাই থৈ আহিলোঁ, এখন এপ্লিকেশ্যন দি আহিলোঁ মই চিলেকশ্যনত আছোঁ বুলি কৈ। তাৰপিছত হেমন্ত ছাৰে ক'লে যে নেক্সট আমি 1000 পোষ্ট দিম, 1000 পোষ্ট দিম বুলি। আপোনাৰ লগৰ যিসকলৰ চাকৰিত কোৱালিফাই হৈছিল তেওঁলোকে চাকৰি লাভ কৰিছে নে নাই? আমাৰ নাই কৰা। আমাৰ শিক্ষা বিভাগৰ খিনি ফিজিকেলি হেণ্ডিক্ৰাফ্ট শিক্ষা বিভাগৰ খিনিকে দিছে, আমাৰ হেৰিখিনিক দিয়া নাই এতিয়ালৈকে। যিটো এডিআৰৰ এটাকো দিয়া নাই আমাৰ। আপোনালোকৰ কি ঘৰ আছিল এইটো বস্তু? এডিআৰৰ পিয়ন চকীদাৰ পোষ্টত আপোনালোকৰ এজনকো দিয়া নাই এতিয়ালৈকে? এতিয়া এইজনকো দিয়া নাই, কিন্তু 1000 পোষ্ট দিম বুলি কৈছিল। দিয়াৰ মাজতে 514 জনক দিলে, কিন্তু তাৰে মাজত আমাৰ ফিজিকেলি হেণ্ডিক্ৰাফ্ট এজনকো দিয়া নাই। বাকী নৰ্মেল মানুহক দিছে? নৰ্মেল মানুহক দিছে। আপুনি শাৰীৰিকভাৱে বাধা গৈছে? শাৰীৰিকভাৱে আহিছে। মোৰ এই চকু এটা সম্পূৰ্ণ দেখা নাপাওঁ মই এইটো দি, আৰু মই মেডিকেলো কৰিছে। আৰু মই যদি মোৰ কোনোবা এটা ডকুমেণ্টছত যদি ভুল ওলাই বা কিবা এটা মিছা বুলি কয়, মই বৰ্তমান ভাত্তা পাই আছোঁ। মই নগেন শৰ্মা ছাৰ থকাৰ পৰা তেতিয়াৰ পৰা মই ভাত্তা পাই আছোঁ, আৰু এতিয়ালৈকে বৰ্তমানলৈকে পাই আছোঁ। আৰু আপোনাৰ নামটো? মোৰ নামটো ৰাহুল আমিন। মোৰ ফাদাৰ আব্দুল জব্বাৰ। আব্দুল জব্বাৰৰ লগত আমাৰ নগেন শৰ্মা ডাঙৰীয়াই ভালে আছিল, আৰু চন্দ্ৰমোহন পাটোৱাৰী ছাৰ ডাঙৰীয়াও আব্বাৰ লগত ভাল। আব্দুল জব্বাৰ বুলি ক'লে জানিবই তেখেতে। চৰকাৰক মই এই অনুৰোধ জনাওঁ যে মোক কিবা কৰি মোৰ এই দেউতা এতিয়া বুদ্ধ অৱস্থাত মানে, বা মোৰ ল'ৰা ছোৱালী দুজন এই অৱস্থাত, মই যিটো অৱস্থাত জীয়া হেৰি কৰি আছোঁ, মই মানে ক'ব নোৱাৰা হৈ গৈছোঁ মানে কথাখিনি। তেওঁলোকে যাতে হেৰি কৰে, মাননীয় মুখ্যমন্ত্ৰী ছাৰে যাতে আমাক উদ্ধাৰ কৰে আৰু এই চাকৰিটো দি। মোৰ দেউতা এতিয়া বিৰাট অসুস্থ। তেখেতৰ হাৰ্টৰ পৰাই আপোনাৰ কিডনীৰ পৰাই গোটেই হেৰি হৈছে, অসুস্থ হৈছে। এতিয়া তেওঁৰ দোকানখন ভাড়া দি কেনে আমি পৰিয়ালটো কিবা কৰি চলিহে আছোঁ। তাতে মই আৰু কাম কৰি সেনেকে আমি চলি আছোঁ। কিন্তু এই চাকৰিটো হোৱাৰ যেতিয়া কোৱালিফাই বুলি আহিছে, সিদিনাৰ পৰা আমি হৈছিলোঁ, ফূৰ্তি কৰিছিলোঁ আমি গোটেইকেইটাই। চবেই গাঁওখনৰ গোটেই জানে যে ৰাহুল আমিনৰ চাকৰি হৈছে, জইন কৰিছে। মোক সোধে, এতিয়াও সোধে ক'ত জইন কৰিছা, কোনটো কেতিয়া জইন কৰিছা, চেলাৰী হ'ল নে, এই ৰকম এনেকুৱা ধৰণৰ প্ৰশ্ন সোধে। তেতিয়া আঘাত লাগে, মনত দুখ লাগে। আজি ছোৱালীটো অহাকালি মেট্ৰিক পৰীক্ষা, মই এটাও টিউশ্যন দিব পৰা নাই। মোৰ নিজৰ কপাল বেয়া, মোৰ ইনকাম নাই সেনেকুৱা। মই এই চাকৰিটো চৰকাৰে মামাই মানে বহুখিনি চবকে যে এনাই দিছে, যিহেতু চিৰসত্য কথা। কিন্তু আমাৰ খিনিক কিয় ফচাই ৰাখে? আমাৰ খিনিক এতিয়া যদি দি দিয়ে আমি বহুত সুখ পাম, আনন্দ পাম। আমাৰ লোকেল MLA ছাৰকো অনুৰোধ জনালোঁ, জয়ন্ত মল্ল বৰুৱা ছাৰকো, মানে আমি বহুত সুখ পাম, এইটো বহুত আনন্দ পাম আমি যদি মোৰ এই চাকৰিটো যদি মোক দিয়ে, মই বহুত খুচি হ'ম। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।